আমাৰ পৃথিৱীখন জীৱৰ বসবাস কৰাৰ এটি সুন্দৰ ঠাই। ইয়াতে বিভিন্ন ধৰণৰ গছ-গছনি, চৰাই-চিৰিকটি, কীট-পতংগ, বিভিন্ন ধৰণৰ জীৱ-জন্তুসমূহে নিজৰ নিৰ্দিষ্ট ঠাইত বসবাস কৰে। এই নিৰ্দিষ্ট ঠাইটোক আমি আৱাসস্থলী বুলি কওঁ। ব'লা আজি আমি এই আৱাসস্থলীবোৰ ঘূৰি ঘূৰি চাওঁ। হাবি-জংগলবোৰত বহুত ধৰণৰ প্ৰাণী আছে। মাটিৰ তলত থকা পোকৰ পৰা গছত ওলমি থকা বান্দৰ, গড়, বনৰীয়া মহ, বাঘ, বনৰীয়া হাতী আদি বহুত জন্তুৱে ইয়াক নিজৰ ঘৰ বুলি ভাবে। জংগল পৰিৱেশৰ ভাৰক্ষমতা মানে ইক'লজিকেল বেলেন্সটো বজাই ৰাখে। সেইবাবে আমি জংগলটো ধ্বংস কৰিব নালাগে। ব'লা জংগলৰ পৰা ওলাই আমি এটা ঠাইত যাওঁ য'ত বৰষুণ বহুত কম। মৰুভূমি মানে ডেজাৰ্টৰ পৰিৱেশ শুকান। ইয়াতে পানী অতি সীমিত। ইয়াত দিনত বহুত গৰম আৰু ৰাতি বহুত ঠাণ্ডা। সেইবাবে খাপজাতি প্ৰাণীবোৰ দিনৰ ভাগত শিলৰ তলত, গাঁতৰ ভিতৰত সোমাই থাকে আৰু ৰাতি হ'লে আহাৰ বিচাৰি ওলাই আহে। কিছুমান গছ যেনেকৈ কেক্টাছবোৰে নিজৰ ভিতৰত পানীটো জমা কৰি থ'ব পাৰে। সেইকাৰণে দীঘলীয়াকৈ বৰষুণ নিদিলেও ইহঁতে জীয়াই থাকিব পাৰে। মৰুভূমি শুকান দেখিব হ'লেও ইয়াত জীৱৰ কিন্তু অভাৱ নাই। পৃথিৱীখনত দুখন ঠাই আছে যোনটো বৰফেৰে ঢাকা। ইয়াত বহুত ঠাণ্ডা। এইটো হ'ল উত্তৰৰ আৰ্কটিক আৰু দক্ষিণৰ এণ্টাৰ্কটিকা। এণ্টাৰ্কটিকাত পোৱা যায় বগা ভালুক মানে প'লাৰ বিয়াৰ। ইয়াৰ গাৰ নোমটো বগা হয়, যোনটো কাৰণে সি বৰফত লুকাই যাব পাৰে। এই বগা নোমৰ তলত তাৰ ক'লা চামৰা আছে। এই ক'লা চামৰা দি পিনে সি সূৰ্যৰ তাপটো নিজৰ ভিতৰত সোমাই থ'ব পাৰে আৰু তাৰ ঠাণ্ডা নালাগে। ই বহু মাইল বৰফৰ ওপৰত খোজকাঢ়িব পাৰে আৰু ঠাণ্ডা সমুদ্ৰত সাঁতুৰিবও পাৰে। চিল, ইয়াৰ গাত থাকে মোটা চৰ্বি, যোনটো কাৰণে তাৰ বৰফতো ঠাণ্ডা নালাগে আৰু পানীৰ তলত ই 30 মিনিটতকৈ বেছি উশাহ নোলোৱাকৈ মাছ ধৰিব পাৰে। এণ্টাৰ্কটিকাত পোৱা যায় পেংগুইনছ। যিহেতু তাত বহুত ঠাণ্ডা, চব পেংগুইনছবোৰ মিলি পিনে ওচৰে ওচৰে গোট খাই ৰখি থাকে যাতে সিহঁতৰ ঠাণ্ডাটো কম লাগে। তৃণভূমি বা ঘাঁহনি হৈছে এটা মুক্ত আৰু খোলা ঠাই। ইয়াত থাকে ঘাঁহ, সৰু সৰু গছপুলি যেনেকৈ বনফুল। ইয়াত বৰষুণ না খুব বেছি হয় না খুব কম। ঠিক যিমান প্ৰয়োজন সিমানেই বৰষুণ হয়। পৃথিৱীৰ বিভিন্ন ঠাইত ইয়াক বিভিন্ন বেলেগ বেলেগ নামেৰে জনা যায়, যেনেকৈ সাভানাজ, ষ্টেপে, পেম্পাছ, প্ৰেৰিজ, ৰেঞ্জলেণ্ডছ। ভাৰতৰ ভিতৰতো বহুত ধুনীয়া ধুনীয়া গ্ৰাছলেণ্ডছ আছে। আৰু এতিয়া ঘাঁহৰ এটি বিশেষ গুণ, জন্তুৱে যিমানেই ঘাঁহ খায়, ঘাঁহ আকৌ গজি ডাঙৰ হৈ যায়। সেইবাবে ঘাঁহনি বহুত জন্তুৰ বাবে অতি প্ৰয়োজনীয়। আহা এতিয়া আমি পানীত জঁপিয়াও। পানীত বসবাস কৰা জীৱক জলজ জীৱ বুলি কোৱা হয়। পুখুৰী, নদী, বিল আদি ঠাইবোৰত মাছ, ভেকুলী, অটাৰ এবং বিভিন্ন ধৰণৰ চৰাই আৰু আন বহুতো জীৱ থাকে। নদীৰ যাত্ৰাৰ অন্তত আহে এষ্টুৱেৰী। ইয়াত নদীৰ সাধাৰণ পানী আৰু সমুদ্ৰৰ লুণীয়া পানী একেলগ হৈ যায়। এষ্টুৱেৰী বহুত প্ৰয়োজনীয়। ই পানী চাফা কৰাৰ লগে লগে সৰু মাছৰ পোৱালিবোৰক ডাঙৰ হ'বলৈ নিৰাপদ ঠাই দিয়ে।
যাতে পাছত সিহঁতে ডাঙৰ সমুদ্ৰলৈ গৈ বাস কৰিব পাৰে। আমাৰ পৃথিৱীখনৰ 70% অংশ সমুদ্ৰ আৰু সাগৰ হয়। সমুদ্ৰ লুণীয়া হয়, ডাঙৰ হয় আৰু বহুত গভীৰ হয়। সমুদ্ৰ জীৱনৰে ভৰপূৰ। সৰু সৰু জীৱ যেনেকৈ জুপ্লাংকটন, জেলিফিছ পৰা পৃথিৱীত চবতকৈ ডাঙৰ জন্তু ব্লু ৱেল পৰ্যন্ত চব ইয়াতে পোৱা যায়। ফাইটোপ্লাংকটন নামক চকুৰে দেখা নোপোৱা উদ্ভিদো ইয়াতে আছে, যোনটোৱে পৃথিৱীক প্ৰায় 50% অক্সিজেন দিয়ে। কোৰেল ৰীফটো হ'ল সৰু মাছ আৰু সামুদ্ৰিক জীৱৰ কাৰণে এটা নাৰ্চাৰী। ইয়াতে সিহঁতে খেলে, শিকে, লুকায় আৰু অলপ অলপকৈ ডাঙৰ হয়। বৰফেৰে ঢাকা ঠাইৰ পৰা উষ্ণ মৰুভূমিলৈ, শব্দৰে ভৰা জংঘলৰ পৰা নীৰৱ পুখুৰীলৈ, প্ৰত্যেকটো ঠাই বিশেষ আৰু জীৱৰে ভৰপূৰ। কোনোবাই সাঁতোৰে, কোনোবাই উৰে, কোনোবাই চিঞৰে, কোনোবাই মাত দিয়ে, কিন্তু সকলোৱে মিলি পিনে এই পৃথিৱীৰ এটা কাহিনীৰ অংশ। এতিয়াৰ পৰা যেতিয়াই তুমি এটা সৰু কীট পতংগ চাবা, গছত ওলমি থকা বান্দৰ চাবা বা এটা চৰাই ঘৰ বান্ধি থকা চাবা, তেতিয়া মনত ৰাখিবা কি তুমি এই প্ৰকৃতিৰ এটা গল্পৰ সৰু অংশ চাই আছা।